নমস্কাৰ সকলোকে। পৰিচয় নৃপেন দাস, গাঁও আৰংগম নলবাৰী। কিমান দিনৰ পৰা কৰি আছে? এক বছৰ হ'ব। তাৰ আগতে মই বাহিৰত আছিলোঁ। এতিয়া বয়সৰ লগে লগে তাৰমানে বাহিৰত থাকিব অসুবিধা, গতিকে কিবা এটা লৈ ব্যস্ততা হৈছোঁ আৰু। দিনটোত কিমানমান টকা আপোনাৰ উপাৰ্জন হয়? প্ৰয়োজনৰ কথা নাই, কিন্তু ব্যস্ততাৰ কাৰণে মই এইটো কৰিছোঁ আৰু যি অলপ চলপ ওলাই কিবা এটা সহায় হয় আৰু। হয়, আৰু এখন মই দোকানখন দেখাই আছোঁ, এইখন চাওক, আৰিয়াছ দিলখুছ। মই আপোনালোকক দেখাই আছোঁ আৰু অলপ সুন্দৰ কৰি স্কিপ টকাকৈ চাই থাকিব। এখেতে যে আজি ইমান বয়সতে এখেতে যি এই বেপাৰখন যি কৰি আছে, কি কাৰণত কৰি আছে? এখেতৰ নিজৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে ধুনীয়া কৰি এই বেপাৰখন কৰি আছে। আৰু যিমান কষ্ট কৰি চাওক, কি ধুনীয়াকৈ একদম জোতা একদম মোজা ধুনীয়াকৈ টুপিকে সুন্দৰ, মানে অসমীয়াৰ হৃদয় মানে চুই যোৱা আৰু এনেকৈ বেপাৰখন মানে কৰি আছে। এতিয়া বহুত বহুত ধন্যবাদ আপোনাক। এনেকৈ আপুনি কৰি থাকক। আৰু মানুহ আচলতে কি জানে না, কষ্ট কৰিব লাগে, তেতিয়া মানুহ সৰ্বশৰীৰ ভালে থাকে। আৰু যদি এনেহেন বয়সত যদি আপোনালোকে ধৰক ঘৰতে এনে বেকাৰ থাকে, তেতিয়াহ'লে কি জানে না, বেমাৰ আজাৰ আপোনাক আগুৰি ধৰে চাৰিওফালৰ পৰা, হয় নে নকওঁ? হা, গতিকে এখেতে সুন্দৰ, মোৰ ভাল লাগছে দেখা পাই। মই আহিছিলোঁ, হঠাতে ৰখাই দিলোঁ এখেতক, আৰু গম পোৱা নাছিলোঁ আমাৰ ওচৰৰে মানুহ আৰংগবোৰৰ। যিয়ে নহওক ভাল লাগিল, আপোনালোকে অলপ ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পালে প্লিজ এটা লাইক কৰি জনাই দিব। জয় আই অসম।